আপোনালোকে ইতিমধ্যে গোটেই ঘটনাখিনি শুনিছেও। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে আমাক জনোৱা মতে ছিংগাপুৰ টাইম ঠিক 2টা বজাত জুবিনে 4জন তেওঁৰ টীম আৰু তাৰ 11জন অসমীয়া যুৱকক লগত লৈ ইয়াটছত গৈছিলে আৰু তাতে কিছু দূৰ যোৱাৰ পিছত তেখেতসকলে এক জাগাত ৰখি সুইমিং কৰিছিলে। প্ৰথমতে তেওঁ যিটো লাইফ জেকেট লৈ সুইমিং কৰিছিলে। পিছত লাইফ জেকেটটো অভাৰসাইজ হোৱা বুলি তেওঁ লাইফ জেকেটটো খুলি সুইমিং কৰিলে। যেতিয়া লাইফ জেকেটটো খুলি সুইমিং কৰিলে অলপ সময় পিছতে তেওঁৰ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে, পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে, তেতিয়া ইয়াটছৰ ক্ৰুজনে জঁপিয়াই আৰু জুবিনক লৈ আহে। প্ৰথমতে CPR দিয়ে। CPR দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি ইয়াটছৰ পৰ্টলৈকে লৈ যায়। পৰ্টত কোষ্ট গাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ CPR দিয়ে। তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটেলত লৈ যায়। ছিংগাপুৰ টাইম 5টা 20ত ICUত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5টা 20ত জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়। সাধাৰণতে যিহেতু ই এটা দুৰ্ঘটনা, গতিকে ছিংগাপুৰৰ আইন অনুসৰি ইয়াতে পোষ্টমৰ্টেম বা অটোস্পাই কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। ইণ্ডিয়ান এম্বেচিয়ে ছিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। পোষ্টমৰ্টেম নকৰাকৈও আনিব পাৰি নেকি তাৰ বিষয়ে কথা পাতিছে। আৰু যদি পোষ্টমৰ্টেম কৰিও আনিব পৰা যায় তেতিয়াহ'লে কালি গোটেই দিনটো লাগিব। কালি বিয়লি আমি আশা কৰিছোঁ যে তেওঁক আমি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা নিশালৈকে আমি গুৱাহাটীলৈ লৈ আহিব পাৰিম। গুৱাহাটীত তেখেতক অহাৰ পিছত জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে, সকলো মানুহে যিহেতু খুব আগ্ৰহী, সৰু সজাইত তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব। পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব। কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব। বাকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰু সজাইত ৰাখিম। ইয়াতে তাৰ বহু ৰাইজে যোৰহাটলৈকেও নিয়াৰ দাবী কৰিছে আৰু বহু ৰাইজে বিচাৰিছে যে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে। এই বিষয়ে এতিয়া আমি একো কথা পতা নাই। তেখেত আহক, অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু আমি চৰকাৰৰ পৰা এটা আমি ভাবিছোঁ যে সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাটো এটা, গতিকে দুইটা বিষয়ত আমি পৃথকে সিদ্ধান্ত ল'ম। সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। সময় আছে। এতিয়ালৈকে ছিংগাপুৰৰ এম্বেচেডৰে যিখিনি আমাক জনাইছে, অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলৰ লগত জুবিন ইয়াটছত গৈছিলে। 11জন যি ব্যক্তি তেওঁৰ লগত আছিল তাৰ তালিকাও আমাৰ হাতত আছে। এই মুহূৰ্তলৈকে আমি পোৱা নামখিনি হ'ল অভিমন্যু তালুকদাৰ আৰু 11জন অসমীয়া আৰু জুবিন গাৰ্গৰ লগত 4জন সংগী। 11 আৰু 4 15 আৰু 2জন ক্ৰু। গতিকে এতিয়ালৈকে ইয়াটছৰ ঘটনাত জড়িত বা জুবিনৰ লগত থকা নাম এইকেইটা। এইকেইটাৰ ভিতৰত যিসকল নাম আছে তেওঁলোকক যদি ছিংগাপুৰ পুলিচে সোধা পোছা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা আমি কাৰোবাক পঠাব লাগে
সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মই কথা পাতিম। কিন্তু ইয়াতছত যিসকল আৰোহী আছিলে বা জুবিনৰ লগত শেষ সময়খিনি কটাইছিলে তেওঁলোকৰ তালিকাখন ইতিমধ্যে আমাৰ হাতত আহিছে। তেওঁলোক ছিংগাপুৰৰ অসমীয়া, তেওঁলোক ভাৰতীয়। গতিকে যিহেতু ভাৰতীয়, তেওঁলোকক সোধা পোছা কৰাত আমাৰ কোনো অসুবিধা নাই। আমি তেওঁক ইয়াতে মাতি আনি তেওঁলোকক এজন এজনকৈ আমি সুধিব পাৰিম। কিন্তু ইয়াৰ যিটো গোচৰটোতো ছিংগাপুৰত হ'ব আৰু ছিংগাপুৰৰ আৰক্ষীয়েও তাৰ আইন কানুন আছে, ডেফিনেটলি সুধিব। কিন্তু অসমৰ ৰাইজক গোটেই ঘটনাটো জনোৱাৰ কাৰণে তেখেতৰ লগত থকা আমি সংগী বুলিয়ে কওঁ বা আমাৰ ছিংগাপুৰত থকা অসমীয়া ৰাইজ বুলিয়ে কওঁ, যি 11জন আছিল তেওঁলোকৰ আমি ষ্টেটমেণ্ট নিশ্চয় ল'ব পাৰিম, কাৰণ কোনো ছিংগাপুৰ চিটিজেন নহয়, সকলো ভাৰতীয় নাগৰিক। জুবিনৰ লগত পাৰ্চনেলি 4জন, আপুনি এক্সট্ৰাকে ক'লে 11+4। জুবিনৰ লগত 4জন আছিলে। মই আপোনালোকক একজেক্টলি যিটো ৰাষ্ট্ৰদূতে মোলৈকে পঠাইছে মই সেইটোৱে পঢ়ি দিব খুজিছোঁ। ইয়াতে আছিলে গ্ৰুপ হেড 11 লোকেল আছামিজ ইনক্লুডিং অভিমন্যু তালুকদাৰ প্লাছ 5 ফ্ৰম জুবিন টিম ইনক্লুডিং জুবিন, তাৰমানে 11 + 5 16 এণ্ড 2 ক্ৰু মেম্বাৰ, তাৰমানে ইয়াটছখনৰ যিসকল পাইলট আছিল। গতিকে 4জন জুবিনৰ মিউজিক টিমত বা জুবিনৰ লগত যোৱা, এজন জুবিন নিজে 16জন আৰু 2জন ক্ৰু মেম্বাৰ 18জন। আচ্ছা, জুবিনৰ যদি দেৰি যদি হয় দিল্লীত বা ক'ৰবাত ৰাখিব বা কিবা চব মই তেনেকুৱা কথাবোৰ স্পেকুলেট এইকাৰণে কৰিব খোজা নাই, কাৰণ বহুবিলাক অনুৰাগী ইয়াতে খুব অধীৰ আগ্ৰহে বাট চাইছে জুবিন আহিবৰ কাৰণে। আমি কিবা কথা দুটা বেছিকৈ ক'লেও তাৰ ৰিয়েকশ্যন থাকিব। গতিকে এনেকুৱা হ'লে কি কৰিম, তেনেকুৱা হ'লে কি কৰিম, এই প্ৰশ্নৰ উত্তৰ আমি নিদি ভগৱানক কামনা কৰিম যাতে তেখেতক অহাকালি আমি নিশা ঘূৰাই আনিব পাৰোঁ। কিন্তু ছিংগাপুৰৰ আইনৰ কথা, যদি ছিংগাপুৰৰ পুলিচে আহিব অনুমতি দিব লাগিব, তেওঁলোকে অনুসন্ধান কৰিব। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতহে মৃত শৰীৰ আহিব দিব। আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে মোক জনোৱা মতে কালি আবেলিলৈকে জুবিন ঘূৰি আহিব পাৰিব বুলি ভাৰতলৈ তেওঁ আশাবাদী। এতিয়ালৈকেতো এই যিটো লিষ্টখন আছে সেই লিষ্টত শ্যামকানু মহন্তৰ নাম নাই, যি 11জন প্লাছ 5জন প্লাছ এজন জুবিন নিজে আৰু 2জন, 18জনৰ ভিতৰত শ্যামকানু মহন্তৰ নাম নাই। কিন্তু বাকী কিবা যদি তেওঁৰ ওপৰত অভিযোগ থাকে, জুবিনৰ টিমৰ ল'ৰা যিখিনি 4জন লগত আছে বা অভিমন্যু তালুকদাৰ, তেওঁলোকে যদি কিবা কয় শ্যামকানু মহন্তৰ বিষয়ে আমি সুধিব পাৰিম। কিন্তু এই 18জনৰ যিটো তালিকা, 18জন মানে ইনক্লুডিং জুবিন, 17জনৰ তালিকাত শ্যামকানু মহন্ত নাছিলে। ইয়াতছত যেতিয়া গৈছিল তাত শ্যামকানু মহন্তৰ নাম সেই লিষ্টখনত নাই। পৰিয়ালৰ লোকে কৈছে যে জুবিন ৰাইজৰ চৰকাৰে যি সিদ্ধান্ত লয় তেখেতসকলে চৰকাৰক সহযোগিতা কৰিব। যদি ৰাইজে বিচাৰে 2 দিন ৰাখিব লাগে আমি 2 দিনো ৰাখিব পাৰিম। ইয়াত কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল একো নাই। অহাৰ পিছত বিভিন্ন ৰাইজৰ পৰামৰ্শ আহিব। মই অকলে সিদ্ধান্ত লোৱাৰ মোৰো অধিকাৰ নাই, জুবিন ৰাইজৰ হয়। ইয়াত অহাৰ পিছত, ইয়ালৈকে লৈ অহাৰ পিছত ৰাইজে সিদ্ধান্ত ল'ব যে কেনেকৈ ইয়াক আগবঢ়াব লাগে প্ৰক্ৰিয়াটো। গতিকে মই অকলে সিদ্ধান্ত